নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। বন্ধুসকল এটা নতুনকৈ আপডেট আহিছে, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব ওলাইছোঁ। DW সম্পৰ্কে বহুতে কমেণ্ট কৰি আছিলে যে তাত DW সম্পৰ্কে কিবা আপডেট আহিছে নেকি। তো ৰিকুইমেণ্ট সম্পৰ্কে আপোনালোকক জনাই দিব বিচাৰিছোঁ যে ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কে এতিয়ালৈকে ফাইনেল আপডেট অহা নাই, কিন্তু আমাৰ গ্ৰুপৰ মেম্বাৰ যিজন আছিলে তেওঁলোকৰ যোনটো ডাটা মতে 2025-ৰ 10 মে'ৰ আগতে আপোনালোকৰ ৰিকুইমেণ্টটো 10 মে'ত দিয়া হ'ব 2025-ৰ। মানে এতিয়া চাওক আপোনাৰ প্ৰচেছটো আৰু মানে ছমাহ আপোনাৰ লাগি যাব, কাৰণ বন্ধুসকল ভেৰিফিকেশ্যন প্ৰচেছ, মেৰিট লিষ্ট, ADR এক্সাম আছে, হয়তো গম পাই চাগে, সেইকাৰণে অলপমান দেৰি লাগিব বুলি কৈছে। এতিয়া আমাৰ কৰ্তৃপক্ষৰ যিসকল কেণ্ডিডেট আছিলে তেওঁলোকে মানে গৈছিলে অলপ কথাবোৰ ডিছকাশ্যন কৰিবৰ কাৰণে, কিন্তু তেওঁলোকে কৈছে যে এতিয়ালৈকে ADR এক্সামৰ কাৰণে এতিয়া মানে কামবোৰ চলি আছে, সেইকাৰণে বস্তুবোৰ মানে অলপ দেৰি হ'ব বুলি কৈছে। কাৰণ ADR এইবাৰ 22 লাখ কেণ্ডিডেট আছে টোটেল, সেইকাৰণে অলপমান বেছি হ'ব এইবাৰ কষ্টটো, কাৰণ কুৱেশ্যন পেপাৰ অলপ বহুত ডিটেইলছ আছে বন্ধুসকল। লগতে আপোনালোকৰ বিভিন্ন ধৰণৰ এইবোৰ কাম কাজৰ বাবে অলপমান দেৰি কৰা হৈছে। কিন্তু BTR বন্ধুসকলক কৈ দিব বিচাৰিছোঁ তেওঁলোকৰ কাৰণেতো অলমষ্ট পাব্লিছ হৈয়ে গৈছে যে পষ্ট গ্ৰেজুৱেট টিচাৰৰ যোনটো আপোনালোকৰ টেটকাম ৰিকুইমেণ্ট অলমষ্ট হ'ব গৈ আছে। প্ৰিপাৰেশ্যন লেভেলটো আপোনালোকে কৰি থাকক। অসমৰ কেণ্ডিডেটসকল আপোনালোকে ধৈৰ্য নেহেৰাব, অতি শীঘ্ৰে আপোনালোকৰ ভেৰিফিকেশ্যন প্ৰচেছ কাৰণে মতা হ'ব। মুঠতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থাকক, আপডেট আহিলে 100% আপোনালোকক মই জনাই থাকিম। ঠিক আছে বন্ধুসকল, ইমানকৈ সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত মই বাকী আপডেটবোৰ আপোনালোকক দি দিম। ধন্যবাদ।